जिला आरक्षी पुलिस शाखार मुकुट तालुकदार सम्मान प्रदर्शन करिছে কুচকাৱাজ तार पिछे पिछे यार चतुर्दश आरक्षी बाहिनी देउलाखाल प्रणव शर्मार नेतृत्वत एखेतসকলে কুচকাৱাজ प्रदर्शन करिছে यार पिछे पिछे 29 आरक्षी बाहिनी महिला शाखा सोनाम साहुए नेतृत्व तार पिছত जिला आरक्षी एनसीसी या नर्दन सरकारी उच्चतर माध्यमिक विद्यालय नेतृत्व प्रियानुष बर्मन उच्चतर माध्यमिक विद्यालय नेतृत्व जोन शर्मा पेरेड कमांडार जोन शर्मा यार पिछले आम देखने पाई नालंदा पब्लिक स्कूलर विद्यार्थीसकल नालंदा पब्लिक स्कूलर सम्राट कश्यपे नेतृत्व লৈছে पेरेड कमांडार दायित्व ग्रहण करिছে जयनाथ नलबारी जयनाथर नेतृत्व লৈছে कमांडार सुदीप्त शर्मार पिछे पिछे थी द्वितीय अधिनायक अजय चौहान
এটাৰ পিছত দলে কুচকাৱাজ প্ৰদৰ্শন কৰিব। দখল আগুৱাই আহিছে সন্মান প্ৰদৰ্শন কৰি কুচকাৱাজ जय श्रीमान परेड को मंच से गुजरने की अनुमति प्रदान करें। जय श्रीमान সম্পূৰ্ণ হৈছে। যোৱা ৭ জুন তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকপদে ইয়াৰ পূৰ্ব উত্তোলন হৈছে। সংঘৰ্ষৰ দামামায়ে বাজি উঠিছে আৰু এক দৃষ্টিনন্দন তালে চকুৰোৱা এক পৰিৱেশৰ মাজেৰে মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী, ভাৰতবাসী তথা বিশ্ববাসীক ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই অত্যন্ত আনন্দিত যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বত ভাৰতবৰ্ষই এক বিশেষ স্থান লভিবলৈ সক্ষম হৈছে আৰু এই স্থানৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ অসমতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবল নেতৃত্ব দিছে। আজি ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ ওলাইছে আৰু অসমেও ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যসমূহৰ তালিকাত সোমাবৰ কাৰণে চেষ্টা চলাইছে। এই পবিত্ৰ স্বাধীনতা দিৱসত আমি ইয়াকেই কামনা কৰিম যে যিসকল লোকৰ অশেষ ত্যাগ আৰু কৰ্মৰ কাৰণে আজি আমি এই স্বাধীনতা পাবলৈ সক্ষম হৈছোঁ, তেওঁলোকৰ সপোনবিলাক বাস্তৱ কৰিবৰ কাৰণে আমাক যাতে পিছৰ পুৰুষক ভগৱানে শক্তি দিয়ক আৰু আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে উন্নয়ন বিকাশৰ লগে লগে নলবাৰীতো এক বিকাশৰ ভগীৰথী যাত্ৰা আৰম্ভ হৈছে। তাৰ লগে লগে অসমবাসীয়ে আজি এক সুৰক্ষিত ভৱিষ্যত দেখিছে। অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি শ্লোগান বিৰাসত ভি বিকাশ ভি, বিকাশো দেখিছে, আজি সংস্কৃতি সুৰক্ষাৰ ব্যৱস্থাও দেখিছে। গতিকে আমি আশা ৰাখিম যে সেই ধৰণে আমি জাতিটোৰ সুৰক্ষা, ভাষাৰ সুৰক্ষা, সংস্কৃতিৰ সুৰক্ষা, প্ৰতিটো জনগোষ্ঠীৰ সুৰক্ষা সকলো দিশত আগবঢ়াই লৈ গৈ আমি এক বিকশিত ভাৰতবৰ্ষ পাম বুলি আজিৰ এই পবিত্ৰ স্বাধীনতা দিৱসত আমি আশা ৰাখিছোঁ। আজি এই কথাটো মই পাতিছোঁ কাৰণ আমাৰ এই ফিল্ডখন যথেষ্ট উন্নত কৰিব লগা আছে। পুলিচ প্ৰশাসনে চেষ্টা কৰিছে কিন্তু ইয়াৰ ড্ৰেইনেজ ছিষ্টেমটো ঠিক নোহোৱাৰ কাৰণে চেষ্টায়ো কাম দিয়া নাই। ভৱিষ্যতলৈ ইয়াক এটা সুন্দৰ পৰিৱেশলৈ অনাৰ চেষ্টা আমাৰ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।